আসলে বৰ্তমান যেটো অৱস্থা হৈ আছে এই অৱস্থাটোত মানে কোনেও একো ক'ব নোৱাৰা ধৰণৰ পৰিৱেশ এটা হৈ আছে এজন দুজনকৈ মানুহ জইন হৈছে মই আকৌ এবাৰ নমস্কাৰ আসলে আজি দিনটোৰ কাৰণে বহুত দিনৰ পৰা বাচ্চাই আছিলোঁ বহুত দিনৰ পৰা আজি 9 মে'ত আমাৰ ছবি কেছটো নগেন আজি ৰিলিজ হ'ব লগা চিনেমা কালি পৰহিলৈকে আমাৰ প্লেন আছিল যে চিনেমাখন ৰিলিজ হ'ব প্ৰায় 1.5-2 বছৰ জোৰা কষ্ট আটাইৰে ছবি একেলগে বহি চাম প্ৰমোশনাল এক্টিভিটিজত ঘূৰি আছিলোঁ ইনফেক্ট আজি ৰাতিপুৱা মই আছিলোঁ ডিব্ৰুগড়ত বৰ্তমান মই গুৱাহাটীত আছোঁ আহি পায়ে প্ৰথম লাইভটো কৰি লৈছোঁ কালিলৈকে প্লেন আছিল যে মই এয়াৰপৰ্টৰ পৰা বাহিৰে আমাৰ ইউনিট থাকিব চিনেমা হললৈ যাম চিনেমা চাম কিন্তু ভবামতে কথাবোৰ সদায় নহয় ঠিক তেনেদৰে এতিয়া এনেকুৱা ধৰণৰ হ'ল যে দেশৰ যিটো পৰিস্থিতি সেই পৰিস্থিতিটো আমি সকলোৱে বৰ্তমান জানোৱেই বেলেগকে কোৱাৰ কোনো প্ৰয়োজন নাই দেশৰ এই পৰিস্থিতিত কালি ৰাতিৰে পৰা আমাৰ টিমৰ মাজত এটা ডিছকাশ্যন চলি আছিল যে এই মুহূৰ্তত আমি চিনেমাখন ৰিলিজ কৰা ভালনে পাৰিম জানো আমি আপোনালোকক চিনেমাখন চাবলৈ ক'ব কাৰণ আমি প্ৰমোশনাল এক্টিভিটিজ ইমান হেপাহেৰে কৰি আছিলোঁ ইমান আশাৰে ইনফেক্ট 2-3খন চিনেমাৰ ডেট ক্লাছ হৈছিল ক্লাছ হোৱাৰ পাছত কেছটো নগেনক বাকী দুখন চিনেমাই সুৰুঙা উলিয়াই আজিৰ দিনটো আমাক আজৰি কৰি দিছিল যে আপোনালোকে ৰাইজক দেখাওক কিন্তু চিনেমা বা এণ্টাৰটেইনমেণ্টৰ যিকোনো বস্তু ৰাইজৰ বাবে বনোৱা হয় আৰু আমি চিনেমাৰ কৰ্মী বা শিল্পী বুলি নহয়ে বাৰু মই অভিনেতা বুলি এই সকলোবোৰ আমি হয় কিন্তু প্ৰথমে আমি ভাৰতীয় নাগৰিক আমি দেশ প্ৰথম আমাৰ বাবে সদায় গতিকে এনেকুৱা এটা অৱস্থাত আজি দুপৰীয়া আমাৰ এটা সিদ্ধান্ত লোৱা হ'ল এটা কালেক্টিভ ডিচিশ্যন লোৱা হ'ল যে চিনেমাখন আমি আৰু এতিয়া আজিৰ দিনটোত মুকলি নকৰোঁ আমাৰ দুয়োজন প্ৰডিউচাৰ জামানদা আৰু হামিদদা দুয়োজন প্ৰডিউচাৰক আমি এটা প্ৰশ্ন কৰিছিলোঁ যে ইতিমধ্যে যিহেতু হল বুক হৈ গৈছে ইতিমধ্যে গোটেই হৰ্ডিংছ লাগি আছে এখন হৰ্ডিঙৰ কিমান পইচা দিব লাগে মান্থলি তেওঁ কিমান দিনৰ পৰা সেইখিনি বুক কৰি থৈছে গতিকে সেইখিনি কি হ'ব দুয়োজনে একে আশাৰে কৈছিল জামানদাই কৈছিল যে মই বিয়াৰ কৰিম কাৰণ দেশৰ ইমান সংকটজনক অৱস্থা এটাত চিনেমা ৰিলিজ কৰাতকৈ আগত আমি চিন্তা কৰিব লাগে যে আমি আমাৰ সেনাসকলৰ লগত থিয় দিব লাগে আমি আমাৰ যি কৰ্তব্য সেয়া কৰিব লাগে নাগৰিক হিচাপে বৰ্তমান সময়তো উৎসৱ পাৰ্বণ ফূৰ্তি আনন্দৰ নহয় কিন্তু তাৰ লগতে দুখো লাগিছে যে এটা টিম যাক নতুন ল'ৰা ছোৱালীয়ে বৰ হেঁপাহেৰে বৰ আদৰেৰে কৰা চিনেমা এখনৰ একেবাৰে শেষৰটো খোজ আছিল আজি একেবাৰে শেষৰটো কাৰণ যেতিয়া পেহেলগাম এটেক হৈছিল আমিতো জনা নাছিলোঁ যে 9 তাৰিখে এনেকুৱা এটা চিটুৱেশ্যন আহিব বা আমিতো জনা নাছিলোঁ যে পেহেলগাম এটেক হ'ব তাৰ পাছত যে আকৌ চিটুৱেশ্যন এনেকুৱা হ'ব তাৰ পাছত যে মক ড্ৰিল হ'ব ৱাৰৰ কাৰণে ইমানখিনি আগবাঢ়ি যাব সিমানখিনি আমিও জনা নাছিলোঁ সেইকাৰণে আমিও একচুৱেলি প্ৰমোশনাল এক্টিভিটিজ আগবঢ়াই আছিলোঁ কিন্তু যিমানে দিন আগবাঢ়ি গ'ল সিমানেই এই কথাবোৰে আমাৰ মগজুটো ক্ৰিয়া কৰিছে কৰি আজি একেবাৰে শেষত এটা সিদ্ধান্ত লোৱা হ'ল যে কেছটো নগেন আজি যিমান হলত আছিল চব হলৰে শ্ব'জ কেঞ্চেল কৰি দিয়া যাব সেইটো আমাৰ ফালৰ পৰা ডিচিশ্যন লোৱা হ'ল কোনো ধৰণৰ আমাৰ ওপৰত বাধ্যবাধকতা নাছিল